জয় হিন্দ এভৰিৱান। সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ। আপোনালোকে যোৱা ভিডিঅ'টোত ইমান মৰম দিছে, তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যোৱা ভিডিঅ'টোত আপোনালোকে চাইছেই, মই সদায় পজিটিভ আপোনালোকৰ চিন্তাবোৰ কৰোঁ। মই নিজেও এইবোৰ ফেচ কৰিছিলোঁ এটা টাইমত, গতিকে সেই এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক কথাবোৰ কওঁ। আৰু সেই এক্সপিৰিয়েঞ্চ কৰি পেলাই চাকৰিও কৰি আছোঁ আপোনালোকৰ আশীৰ্বাদত। গতিকে যি আপোনালোকক পৰামৰ্শ দিম, যি কথা ক'ম, আপোনালোকে প্লিজ সেইবোৰ ইগনোৰ নকৰিব, কথাবোৰ মানি চলিব। এতিয়া আজি কেইটামান টপিকত কথা পাতিম। টপিক কেইটা মই কৈ দিছোঁ যে আৰু কি পোষ্ট আহিব পাৰে, এইটো এটা। ছেকেণ্ড টপিকটো হ'ল ইণ্টাৰভিউ কেতিয়া হ'ব, উইথ প্ৰুফৰ সৈতে আপোনালোকক দিম। থাৰ্ডটো হৈছে বিগিনাৰ্ছসকলে কেনেকৈ এতিয়া ৰানিং কৰি, আৰু যিসকল অলৰেডি 2-বাৰ 3-বাৰ ইণ্টাৰভিউ দিছে, বাই চান্স কিবা কাৰণত হোৱা নাই, 1-2 মাৰ্ক বা হাফ মাৰ্কছৰ কাৰণে হোৱা নাই, তেওঁলোকে এতিয়া কি কৰিব, তাৰ ওপৰত আজি কথা পাতিম। চাওক, প্ৰথম কথাটো হৈছে আমাৰ কালি মই কৈছোঁ অলৰেডি, আকৌ কথাবোৰ অলপ মই চমুকৈ কৈ দিছোঁ যে CM ছাৰে ঘোষণা কৰা মতে 5,000 ভেকেঞ্চি আছিলে দেই, আৰু 5,000 প্লাছ, কিন্তু বৰ্তমান 1,700 প্লাছে ভেকেঞ্চি দিছে, 1,715টা ভেকেঞ্চি দিছে। গতিকে বাকীকেইটা ভেকেঞ্চি দিয়া নাই, কাৰণ চাওক যোৱাবাৰৰ আগৰ ফৰেষ্ট বেটেলিয়ান, ফৰেষ্ট গাৰ্ড, ফৰেষ্টৰ যিটো SI আৰু ফৰেষ্ট গাৰ্ড, ফৰেষ্ট বেটেলিয়ান, ফৰেষ্ট SI 3টা পোষ্ট দিছিলে। গতিকে এইবাৰ CM ছাৰে ঘোষণা কৰা মতে 5,000 প্লাছ ভেকেঞ্চি আছে, ঠিক আছে। গতিকে সেই হিচাপত আপোনালোকে চাওক, ফৰেষ্ট বেটেলিয়ান, ফৰেষ্ট গাৰ্ড, ফৰেষ্টৰ SI যিটো ষ্টাফ, এই 3টা পোষ্টটো এৰিবলগীয়া আছে। আৰু পোষ্টবোৰ একেলগে চব এৰি নিদিয়ে, যেনেকৈ যোৱাবাৰ আপোনালোকে চাব ABUB এৰাৰ পিছত বহুত দিন পিছত SI ওলাইছে। গতিকে এইবাৰো UBSI, কামাণ্ডো SI, APRO, ড্ৰাইভাৰ কনষ্টেবল গ্ৰেড 4, পুলিচৰ গ্ৰেড 4, APRO চব ওলাব। আপোনালোকে এইটো নিশ্চিন্ত মানে থাকক, অকল ABUB নহয়, চব সেই 5,000 প্লাছ। আৰু CM ছাৰ আপোনালোকে চাব, CM ছাৰে যি এতিয়ালৈকে ঘোষণা কৰিছে, কিবা এটা কথাত অলপ হেৰফেৰ হৈছেনে? মইতো দেখা নাই, এটা কথাটো হেৰফেৰ হোৱা নাই। যি কৈছে তাতকৈ বেছিহে হৈছে কথাবোৰ, গম পাইছে? যদি 5,000 ভেকেঞ্চি বুলি কৈছে, তাত 5,500, 6,000 তেনেকৈহে ওলাইছে, বুজি পাইছে? গতিকে আপোনালোকে পোষ্ট কিমান ওলাবলগীয়া আছে তাতো আপোনালোকে গম পাইছে, 5,000 প্লাছহে ওলাব। আপোনালোকে একো চিন্তা কৰিব নালাগে। ইণ্টাৰভিউ কেতিয়া হ'ব? চাওক, ইণ্টাৰভিউ কেতিয়া হ'ব এইটো এটা ডাঙৰ কুৱেশ্যন। আপোনালোকে বহুতে হয়তো এইটো কথা শুনি মোক মনে মনে হ'লেও গালি পাৰিব, মুখেৰে নুফুটাই হ'লেও। চাওক, ইণ্টাৰভিউ হ'বলৈ যোৱা যিবোৰ ইণ্টাৰভিউ আপোনালোকে দেখিছে, তাত কি হয়, SSC নিচিনা নহয় আছাম পুলিচৰ ইণ্টাৰভিউ, আৰ্মিৰ নিচিনা নহয় যে এপ্লাই হৈছে 1 মাহ বা 2 মাহ পিছতেই ইণ্টাৰভিউ হৈ যাব, গম পাইছে? তেনেকুৱা নহয়, মিনিমাম 4-5 মাহটো লাগেই, গম পাইছে? এইবাৰ চাওক, 26ৰ যিটো নেকি বিধানসভা ইলেকশ্যন আছে, সেইটো আছে মাৰ্চ-এপ্ৰিলত আছে ইলেকশ্যন। আৰু সিদিনা CM ছাৰে এটা কথা কৈছিলে, এনেই কোৱা নাই যে মইতো আৰু 2 মাহহে চৰকাৰ আছোঁ। 2 মাহ চৰকাৰৰ ইয়াৰ উদ্দেশ্যটো মানে কি, যেতিয়া নেকি ইলেকশ্যন হয় তাৰ 1 মাহ 1.5 মাহ আগতে, 1 মাহমান আগতে MCC লাগি যায়। MCC মানে মডেল কোড অফ কণ্ডাক্ট। তাত ইলেকশ্যন, তেতিয়া চৰকাৰ নাথাকে, সেইটো নামতহে থাকে, কামত চৰকাৰ নাথাকে। তাত মানে DC বা সেইটো এটা MCCৰ টপিকটোৱে বেলেগ, সেইটো মই বেলেগকৈ ভিডিঅ' আনিম যদি আপোনালোকে বিচাৰে। গতিকে আপোনালোকে ইয়াৰ পৰা একদম মানে কথাটো অনুমান কৰিব পাৰি যে ইলেকশ্যনৰ আগত হোৱাৰ চান্স 20% আছে, 80%ই চান্স নাই। তাৰপিছত আহি গ'ল ইলেকশ্যন, হৈও যাব পাৰে, তাত কোনো গেৰাণ্টি নাই। কিন্তু মোৰ আৰু এটা কথা কৈ দিওঁ, মোৰ কোনো চ'ৰ্চ নাই যে মই পুলিচৰ ল'ৰা বুলি মই ক'ৰবাৰ পৰা শুনিছোঁ, তেনেকৈ আপোনালোকে যেনেকৈ যিমানটো জানে মই সিমানটো জানো। মই জাষ্ট মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত, আৰু মই প্ৰমাণৰ সৈতে দি দিছোঁ যে MCC লাগিলে কি হয়, আৰু ইলেকশ্যন টাইমত চৰকাৰটো নাথাকে। তাৰপিছত আহি গ'ল ইলেকশ্যন। ইলেকশ্যনৰ 1 মাহ 2 মাহ পিছত, 1 মাহমান পিছত ৰিজাল্ট দিব, ধৰক মে'-জুনত ৰিজাল্ট দিব, ঠিক আছে। আৰু জুলাই আগষ্টতো বৰষুণ থাকে, বোকা থাকে, আপোনালোকৰে লোকচান, গম পাইছেনে কথাটো? গতিকে মই ভাবোঁ ইলেকশ্যনৰ পিছত, বৰষুণ বোকা এইবোৰ যোৱাৰ পিছত, ছেপ্টেম্বৰ মানত যদি ইণ্টাৰভিউ হয়, ছেপ্টেম্বৰ-অক্টোবৰত, আপোনালোকৰ কাৰণে বহুত ভাল হ'ব, গম পাইছেনে কথাটো? গতিকে আমি যি ছেকেণ্ড পইণ্টটো আমি কনক্লুজন কৰোঁ, ইলেকশ্যনৰ আগত ইণ্টাৰভিউ হোৱাৰ চান্স 20% আছে মোৰ মতে, আৰু মোৰ কোনো চ'ৰ্চ নাই, মই আইডিয়াহে। তাৰপিছত আহি গ'ল ইলেকশ্যন। ইলেকশ্যনৰ পিছতহে ইণ্টাৰভিউ হ'ব, যেতিয়া বোকা চোকা বৰষুণ পৰি থাকে, আৰু বৰষুণতো হৈও যাব পাৰে, কিন্তু মই ভাবোঁ আৰু বৰষুণত ইণ্টাৰভিউটো নহ'লে বেছি ভাল হ'ব। গতিকে 2 নম্বৰ পইণ্টটো গ'ল। গতিকে এতিয়া আহোঁ আমি 3 নম্বৰ পইণ্টত। চাওক, যিসকল বিগিনাৰ্ছ আছে, তোমালোকলৈ এটা কথা মই কওঁ, যে মোক দাদা হিচাপে ভাবি কথাটো তোমালোকে মানা নামানা তোমালোকৰ কথা, মই কোৱাটো মোৰ দায়িত্ব কৰ্তব্য বুলি ভাবোঁ।
যদি ভাবিছা ইণ্টাৰভিউ 1 মাহ 2 মাহ 3 মাহ আগত দৌৰি পেলাই পাছ কৰিম, পাছটো এনেও কৰিবা। আজিৰ পৰা যদি তোমালোকে নদৌৰাও, যদি ফিল্ডত যোৱা, মই আজিৰ পৰা ইমান শকত হৈ গৈছোঁ, 3 বছৰ 6 বছৰ পিছত গ'লেও মই পাছ কৰিম, কিন্তু সেইটো পাছ কৰাৰ কোনো ভেলুগতি নাই, একো নাই সেইটো। গম পাইছানে কথাটো? তোমালোকে জানাই আছাম পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলেও একো ভেলু নাথাকে যদি ভাল মাৰ্কছ নোপোৱা। 12 মিনিটৰ আগত যদি আহিব নোৱাৰা, মোৰ তাত লাগিছে আৰু এইবাৰ যিহে কাট অফ গৈছে, পোষ্ট কম, গতিকে আমি কি কৰিব লাগিব, কষ্টটো দুগুণ কৰিব লাগিব, 3 গুণ কৰিব লাগিব। মই কওঁ 4000 পোষ্টত যিমান আছিলে, গতিকে আপোনালোকে কষ্টটো 3 গুণ কৰিব লাগিব। গম পাইছেনে কথাটো? যে যিসকল বিগিনাৰ্ছ আছে, তোমালোকে মোৰ ইউটিউব চেনেলত তোমালোকে এইটো কেতিয়াও নোপোৱা যে 1 মাহত ৰানিং কেনেকৈ নিব পাৰি, এয়া চকুৰালীৰ ইংৰাজী কোৱাৰ নিচিনা 1 মাহত ৰানিং কেনেকৈ নিব পাৰি, 1 মাহত ইংৰাজী শিকিব পাৰি, সেইটো ইংলিছে শিকিম আৰু সেইটো ৰানিঙে শিকিম। গম পাইছা? গতিকে মইতো ভাবোঁ, কাৰণ মই কামাণ্ড ইণ্টাৰভিউ পাছ কৰিছোঁ, লং জাম্প 17.5 মাৰিছোঁ, পুলিচৰ ইণ্টাৰভিউটো ভাল মাৰ্কছ পাইছোঁ, আৰ্মিত এক্সেলেণ্ট আছিলে মৰিয়নিত, তাৰপিছতো ৰিটাৰ্ণ নহ'লে আমাৰ কৰোণাৰ কাৰণে 2021 যিটো ইণ্টাৰভিউ দিছিলোঁ আমি। গতিকে তোমালোকে এইটো একদম পাহৰি যাবা যিসকল বিগিনাৰ্ছ, যে 1 মাহ 3 মাহ দৌৰি পেলাই কোনোবা ইউটিউব চেনেলত ক'ব পাৰে যে 4টা এক্সাৰচাইজ কৰক, আপোনালোকে এক্সেলেণ্ট মাৰক ৰানিঙত। এইবোৰ ফটোৱা কথা, এইবোৰ একো কাম নাই। তোমালোকে এতিয়াৰ পৰা ৰানিং প্ৰেক্টিছ কৰা, 1 বছৰ সময়টো কমেই হৈ যায় ৰানিঙৰ কাৰণে, যদি ভাল টাইমিঙৰ কাৰণে। মইতো 1 বছৰো যদি মোক দিয়ে 12 মিনিট বা 11.5 মিনিটত মাৰিবলৈ, মোৰ তাত লাগে মোৰ টাইম কম হৈ যাব, 2 বছৰমান দিলে বেছি ভাল হ'ব। তথাপিও তোমালোকে চেষ্টা কৰা 11.5 মিনিটত মাৰিবলৈ। আৰু 11.5 মিনিট মই মাৰিছিলোঁ 11:44ত। তোমালোকে শ্লিপটো মই এদিন দেখাম মোৰ বিষয়ে যেতিয়া ক'ম। 11:44ত মই মাৰিছিলোঁ আৰু লং জাম্পটো এক্সেলেণ্ট আছিলে হা। গতিকে তোমালোকে ট্ৰাই কৰা 11.5 মিনিটৰ ভিতৰত মাৰিবলৈ। য়েছ, কিছুমান থাকে গড গিফ্টেড, অলিম্পিক খেল বা ষ্টেট লেভেল ডিষ্ট্ৰিক্ট লেভেল ৰানিং কৰা, তেনেকুৱা অল আছামত 4-5টা ল'ৰা ওলাব, যি নেকি মানে ৰানিং নকৰিলেও হ'ব, তেওঁলোক বহুত 11 মিনিট 10 মিনিটতো মাৰি দিব, 10.5 মিনিট। গতিকে তেওঁলোকৰ কথাটো মই ক'ব যোৱা নাই। গতিকে যিসকল নিউ বিগিনাৰ্ছ আছা, তোমালোকৰ যদি ৰানিং টিপছ লাগে, এইটো হৈছে ৰানিঙৰ এটা ৰাস্তা মই দেখাই দিছোঁ, পথ, কিমান দিন ৰানিং কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কিন্তু কেনেকৈতো পিছত দেখাম। ৰানিং যে কৰিব লাগিব, কিমান দিন কৰিব লাগিব এইটো মই কথা কৈছোঁ। শ্বৰ্টকাট ৰাস্তা নিবিচাৰিবা, মই এটা কথাই কৈ দিওঁ, শ্বৰ্টকাট ৰাস্তা নিবিচাৰিবা যে 3 দিন 3 সপ্তাহ 3 মাহ ৰানিং কৰি পেলাই মই বহুত ৰানিং আনিম। মইতো প্ৰথম 3 মাহ ৰানিং কৰিলে ৰানিং মাইনাছত লাগে, ডিক্ৰিজ হয়, ইনক্ৰিজ নহয়। তাৰ পিছৰ পৰা ষ্টেপ বাই ষ্টেপ লাহে লাহে ৰানিং ইনক্ৰিজ হৈ থাকে। আৰু যিসকল নেকি পুৰণা খিলাৰী, পুৰণা শ্বেৰ, অলপৰ কাৰণে হোৱা নাই, আপোনালোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম, মোৰ বন্ধু হিচাপে আপোনালোকক মই ক'ম যে আপোনালোকে এইটো নাভাবিব যে ইণ্টাৰভিউৰ আগত মই ৰিভিজন দি দিম। ৰানিং কোনো ৰিভিজন বস্তু নহয়। য়েছ, আপোনাৰ যি এক্সপিৰিয়েঞ্চ আপুনি পাইছে ইণ্টাৰভিউৰ পৰা, সেইটো আপোনাৰ নেক্সট ইণ্টাৰভিউত কামত আহিব, কিন্তু সেইটো এক্সপিৰিয়েঞ্চ লৈ আপোনালোকে এইটো মনত ভাবিব নালাগে এতিয়া নদৌৰোঁ, এডমিট আহিলে দৌৰিম, আমিতো এনেও যোৱাবাৰ ভালেই দৌৰিছোঁ বা তাৰ আগৰবাৰো ভাল দৌৰিছোঁ, তেনেকুৱা নহয়। মনত এইবোৰ ভাৱেই নানিব। আপোনালোকে নতুনকৈ লাইফটো ষ্টাৰ্ট কৰক। মই কৈছোঁ ন প্ৰথম ভিডিঅ'ত, ৰিষ্টাৰ্ট কৰক। গম পাইছে? ৰিষ্টাৰ্ট কৰক, যে আগৰ কথা বেলেগ, এতিয়াৰ কথা বেলেগ, পোষ্ট কম, গতিকে এইবাৰ কষ্টটো আমি 3 গুণ 4 গুণ এইবাৰ কষ্টটো বেছি কৰিব লাগিব। গম পাইছেনে? তাৰপিছতো আপোনালোকে ৰিটাৰ্ণৰ কাৰণে যদি ভিডিঅ' লাগে, যদি আপোনালোকৰ ৰানিং টিপছ লাগে, লং জাম্প টিপছ লাগে, চিনাপৰ টিপছ লাগে, মোৰ ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব। মোৰ ভিডিঅ'ত চব আপোনালোকে জেনুইন কথাবোৰ পাব। যেনেকৈ আগৰ ভিডিঅ'বোৰ আপোনালোকে চালে গম পাব ABEBৰ কাম কি। হয়তো বেলেগ ইউটিউব চেনেলত ABEBৰ যি কাম থাকে, মোৰটোতকৈ সম্পূৰ্ণ বেলেগতকৈ মোৰটো সম্পূৰ্ণ পৃথক ভিডিঅ' পাব। গম পাইছে? গতিকে আপোনালোকে লাষ্টত মই এইটোৱে ক'ম যে যিসকল নতুন, তোমালোকে ভালকৈ এতিয়াৰ পৰা প্ৰেক্টিছ কৰা। কেৱল ৰানিং প্ৰেক্টিছ নহয়, মই কালি ভিডিঅ'টোত কৈছোঁ, লগে ৰিটেন ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে ছ'চিয়েল চায়েন্স ভালকৈ পঢ়া। গম পাইছেনে? ছ'চিয়েল চায়েন্স ভালকৈ পঢ়া আৰু মেথছ, ৰিজনিং। যদি তোমালোকে ভাবা মেথছৰ ভিডিঅ' মই আনিব লাগে, মেথছ তোমালোকে শিকাব লাগে, মই মেথছ তোমালোকক চিম্পুলভাৱে, মই কোনো ছায়েন্সৰ ষ্টুডেণ্ট নহয় দেই, মই আৰ্টছৰ চিম্পুল, মই এতিয়া মাষ্টাৰ কৰি আছোঁ, BA পাছ হয়। মই কোনো ছায়েন্সৰ বা বহুত মেথছত চোকা ল'ৰা নহয়। কয় নহয় বহুত চোকা ল'ৰাৰ পৰা একদম গাধবিলাকে শিকিব নোৱাৰে, মই তেনেকুৱা আছিলোঁ। মই বহুত গাধ আছিলোঁ, বহুত ডাঙৰ ইউটিউব চেনেলৰ পৰা মই শিকিবই পৰা নাই ভালকৈ। আৰু মই কি ইউটিউব চেনেল ফ'ল' কৰিছিলোঁ, তোমালোকে যদি ভাবা মই মোৰ পৰা মেথছ শিকিবা নহয়, আমি আলোচনা কৰিম, যি জানো অলপ শিকাম। মই কোনো মাষ্টাৰ নহয়, মই কোনো ডাঙৰ ইউটিউবাৰো নহয়। গতিকে তোমালোকক মই শিকাই দিম। জিকে বাছ অলপ চলপ জানো বাৰু, জিকে, ৰিজনিং এইবোৰ মই শিকাই দিম ধুনীয়াকৈ। আৰু ৰানিং টিপছ, লং জাম্প টিপছ, চিন আপ টিপছ,
যি তোমালোকৰ যি তোমালোকৰ লাগে আৰু তেনেকুৱা নহয়, যি এনকুৱাৰী তোমালোকে কৰা মই চব ভিডিঅ' লৈ আহিম। আৰু যিসকল নেকি আগৰ পৰা ইণ্টাৰভিউ দি আছে, প্লিজ ভাই, বন্ধু, ব্ৰাদাৰ, দাদা, আৰু অলপ দিন কষ্ট কৰি দিয়ক। মনত দুখ লাগিব, অবভিয়াছলি দুখ লাগিব, যিমানে মটিভেশ্যন নাপাওঁ কিয় দুখটো লাগিব। গতিকে ভালকৈ ৰানিং কৰক আৰু লাগি থাকক। কিবা থাকিলে কমেণ্ট কৰিব। থেংক ইউ, জয় হিন্দ।